নমস্কাৰ সকলোলে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি বনাব লৈছো পোলাও মাংস। কেনেদৰে বনালো গৰম বহুত পৰিছে অকণমান দেখুৱাবলৈ লৈছো। অলপ চৰবত খাই লৈছো, জিৰা দিয়া চৰবত, নেমু জিৰা চৰবত খাই লৈ চাউলখিনি উলিয়াই ল'লো। তাৰপৰা তিয়াই থ'লো অলপ টাইম, মাংসখিনি উলিয়াই ধুনীয়াকৈ ধুই ল'লো। আলু, বিলাহী, আদা, ৰচুন, পিঁয়াজ এইখিনি ধুনীয়াকৈ উলিয়াই চাফা কৰি ধুই লৈছোঁ। তাৰপিছত এটা বাটিত কাজু, কিচমিচ অলপ তিয়াই থ'লোঁ। তাৰপৰা মাংসত দিবলৈ জিৰা, আদা নহৰু পেষ্ট, মছলা এইখিনি উলিয়াই ল'লোঁ। তাৰপিছত এখন কেৰাহীত তেল গৰম কৰি ধুনীয়াকৈ মাংসখিনি ফ্ৰাই কৰি ল'লোঁ আৰু কুকাৰত তেল দি এইখিনি পেষ্টখিনি তেল দি জিৰা, লং, ইলাচি, তেজপাত দি ধুনীয়াকৈ চাউলখিনি টুকি লৈ ভাজি ল'লোঁ। দুইজনে লাগি ভাগি বনাইছোঁ। মাংসখিনি ফ্ৰাই হ'ল ইতিমধ্যে। তাৰপাছত আলুখিনি ফ্ৰাই কৰিম তাতে। তাৰপৰা এতিয়া পোলাওত অলপ কেঁচা পিঁয়াজ দি দিছোঁ। তাৰপিছত এইফালে আলুখিনি ফ্ৰাই কৰি আছোঁ। অলপ তিয়াই থোৱা কিচমিচ কাজুখিনি দি দিলোঁ তাতে। তাৰপৰা ইয়াত অকণমান গৰু ঘিউ আৰু আদা নহৰু পেষ্ট অকণমান দিলোঁ। দি পিনে ধুনীয়াকৈ লৰাই তাতে পানী আৰু এই পদিনা অকণমান ওপৰতে দি কুকাৰটো ঢাক থ'বলৈ ঢাকনা মাৰিলোঁ। এইফালে পিচি লৈছিলে আদা নহৰু পেষ্ট, সেইখিনি ইয়াত দিয়া হ'ল। তাৰপাছত আন্দাজ অনুযায়ী নিমখ, হালধি, মছলা ধুনীয়াকৈ দি লৈ ফ্ৰাই কৰি থোৱা আলু আৰু মাংসখিনি দিয়া হ'ল তাতে। ধুনীয়াকৈ এইখিনি গ্ৰেভিখিনি বনাই থকা হ'ল। ইমান ধুনীয়া স্মেল আহিছে। তাৰপিছত পানী দি অকণমান টাইম সিজিব দি ধুনীয়াকৈ খাব পৰাই হ'ল। তাৰপিছত মই এফালে অলপ চালাড কৰিলোঁ, কেঁচা চালাড, গাজৰ, বিলাহী, গজালি ওলোৱা মগু দি পেলাই ইয়াত গৰমে গৰমে খাবলৈ উলিয়াই ল'লোঁ। খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ।